নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অধ্যায় ৮ শ্ৰী শ্ৰী শংকৰদেৱ নামৰ পাঠৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ১ নম্বৰত দিয়া আছে কবিতাটো শুদ্ধকৈ লয় ছন্দ ৰক্ষা কৰি পঢ়া। ২ নম্বৰত দিয়া আছে কবিতাটো একক আৰু দলীয়ভাৱে আবৃত্তি কৰা। ছাত্ৰ ছাত্ৰীসকল এইবিলাক তোমালোকে নিজে কৰিবা। ৩ নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰত দিয়া আছে কবিয়ে ধ্যানমগ্ন যোগী বুলি কাক কৈছে। ইয়াৰ উত্তৰত হ'ব কবিয়ে ধ্যানমগ্ন যোগী বুলি শ্ৰী শ্ৰী শংকৰদেৱৰ কথা কৈছে। খত দিয়া আছে কবিয়ে কিহেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে। ইয়াৰ উত্তৰত হ'ব কবিয়ে গুৰুজনাৰ আবিৰ্ভাৱ আৰু জ্ঞানৰ পবিত্ৰ কিৰণৰে অসম ভূমিক পবিত্ৰ কৰাৰ কথা কৈছে। ঘৰত দিয়া আছে কবি কাননত কি বজোৱাৰ কথা কৈছে। ইয়াৰ উত্তৰত হবে কবি কাননত বীণা বজোৱাৰ কথা কোৱা হৈছে। ঘৰত দিয়া আছে মৰতত কোনে কিহৰ বাতৰি আনি দিলে। ইয়াৰ উত্তৰত হ'ব গুৰু শ্ৰী শ্ৰী শংকৰদেৱে স্বৰ্গৰ বাতৰি আনি মৰতত বিলালেহি বুলি কবিয়ে কৈছে। ৯ নম্বৰত দিয়া আছে কবিতাটোত অসমৰ ঘৰে ঘৰে কি বাজি উঠাৰ কথা কোৱা হৈছে। ইয়াৰ উত্তৰত হ'ব মধুৰ ঝংকাৰ অসমৰ প্ৰতি ঘৰে ঘৰে বাজি উঠিছে বুলি কবিয়ে কৈছে। ৪ নম্বৰ দিয়া আছে কবিতাটোৰ মূল কথাখিনি গদ্যেৰে লিখা। ছাত্ৰ ছাত্ৰীসকল এইটো তোমালোকে নিজে কৰিবা। ৫ নম্বৰত দিয়া আছে তলৰ আঁচটনা শব্দবোৰৰ অৰ্থ সফালৰ বন্ধনীৰ ভিতৰত দিয়া আছে সেইবোৰৰ শুদ্ধ অৰ্থ বাছি উলিয়াই লিখা। ক নম্বৰত দিয়া আছে কোন দূৰ অতীতৰ ধ্যানমগ্ন যোগী তুমি। ইয়াত তন্ময় বিস্ময় মহান দিয়া আছে। ইয়াত ধ্যানমগ্ন শব্দৰ অৰ্থ হৈছে তন্ময়। ইয়াৰ উত্তৰত হ'ব তন্ময়। খত দিয়া আছে গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ইয়াত দিয়া আছে শিপাই যোৱা নাইকিয়া হোৱা বিয়পি পৰা। ইয়াৰ বিস্তৃত শব্দৰ অৰ্থ হৈছে ইয়াৰ উত্তৰত হ'ব বিয়পি পৰা। গত দিয়া আছে তোমাৰ গৰিমা গীতি হৃদয়ে হৃদয়ে বাজে। ইয়াত দিয়া আছে যশস্যা গঞ্জনা লাঞ্ছনা। ইয়াৰ উত্তৰত হ'ব যশস্যা। ঘৰত দিয়া আছে স্বৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত মৰতৰ অৰ্থ ইয়াত দিছে পৃথিৱী পাতাল আকাশ। ইয়াৰ উত্তৰত হ'ব পৃথিৱী। ৬ নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। তোমালোকক বাক্য ৰচনা কৰিব দিছে। কি কি দিছে পবিত্ৰ কৰ্মবীৰ সদাচাৰ ৰীতি নীতি মৰদ মধুৰ। ইয়াৰ উত্তৰত হ'ব পবিত্ৰ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যত্নতেই অসম পবিত্ৰ ভূমিত পৰিণত হৈছিল। কৰ্মবীৰ মহাপুৰুষজনাৰ অসমৰ সাহিত্য সংস্কৃতি ধৰ্ম ভাষা আদি আগবঢ়োৱা মহান কৰ্মৰাজিৰ বাবেই তেওঁক কৰ্মবীৰ বোলা হৈছে। সদাচাৰ বিশৃংখল অসমীয়া জাতিক সদাচাৰ শিক্ষা দি মহাপুৰুষ শংকৰদেৱে জাতিটোক উদ্ধাৰ কৰিছিল। ৰীতি নীতি মহাপুৰুষজনাই অসমীয়া জাতিক ধৰ্মীয় আচাৰ ৰীতি নীতিৰ শিক্ষা দিছিল। তাৰপিছত আছে মৰদ মহাপুৰুষ জনাই সৰগৰ পৰা যেন এই মৰদ লৈ ভক্তিধাৰা বোৱাই আনিছিল। মধুৰ মহাপুৰুষ জনাই অসমীয়া জাতিক ধৰ্মৰ মধুৰ ৰাগিনী শুনাইছিল। সাত নম্বৰত দিয়া আছে কবিতাটোৰ পৰা শব্দ আনি খালী ঠাই পূৰ কৰা। ইয়াত দিয়া আছে মধুৰ ঝংকাৰ তাৰ গভীৰ উধাৰ সুৰে আজিও উঠিছে বাজি অসমৰ ঘৰে ঘৰে। যি বিনৰ সুৰেৰেই প্ৰেম মন্দাকিনী ধাৰা অসীম সাধনা বলে নমালা স্বৰ্গৰ পৰা। ৮ নম্বৰত দিয়া আছে প্ৰসংগ সংহতি দৰ্শাই ব্যাখ্যা কৰা। ক নম্বৰত দিয়া আছে নিৰলে বজাই বীণা কোন কবি কাননত
সৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতাৰ কেইশাৰী আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাদেৱে লিখা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে শ্ৰী শ্ৰী শংকৰদেৱে কেনেদৰে একান্ত সাধনাৰে কাব্যসমূহ ৰচনা কৰি মানুহক ঈশ্বৰৰ জ্ঞান দিছিল সেই কথা বুজাব বিচাৰিছে। শ্ৰী শ্ৰী শংকৰদেৱে নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য বহুতো গ্ৰন্থ ৰচনা কৰিছিল। তেখেতে সাধাৰণ মানুহে বুজিব পৰাকৈ ঈশ্বৰৰ মহিমা প্ৰকাশক এই গ্ৰন্থসমূহ লিখিছিল। সেই সময়ত এনেদৰে সাহিত্য সংস্কৃতি চৰ্চা কৰা বৰ বেছি মানুহ নাছিল। তেখেতে প্ৰায় অকলেই সাহিত্যৰ জগতখনত অশেষ কষ্ট কৰি মানুহৰ মাজলৈ ঈশ্বৰৰ বাতৰি আনি দিছিল। মানুহে তেওঁৰ লেখনিৰ যোগেদি ঈশ্বৰৰ জ্ঞান লাভ কৰিব পাৰিছিল। খত দিয়া আছে তোমাৰ জীৱনী দেৱ লিখে এনে সাধ্যকাৰ গোটেই অসম ভূমি বিস্তৃত জীৱনী যাৰ। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতাৰ জৰিয়তে আমাৰ পাঠ্যপুথি অংকুৰণ অষ্টম ভাগৰ অন্তৰ্গত যতীন্দ্ৰনাথ বৰাদেৱে ৰচনা কৰা শ্ৰী শ্ৰী শংকৰদেৱ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে গুৰুজনাৰ প্ৰতিভা তথা অসমৰ সাহিত্য সমাজ সংস্কৃতিত থকা তেখেতৰ অৱদানৰ কথা কবলৈ গৈ এনেদৰে উল্লেখ কৰিছে। শ্ৰী শ্ৰী শংকৰদেৱ কেৱল ধৰ্মগুৰুৱেই নাছিল, তেখেতে অসমৰ সমাজ সংস্কৃতিৰ সকলো দিশলৈকে নতুন চিন্তাৰ প্ৰৱাহ বোৱাই আনি অসমখনক নতুনকৈ সজাইছিল। অসমৰ প্ৰতিটো দিশতে তেখেতৰ অৱদান অসীম। সেয়েহে কবিয়ে কৈছে যে এনে এজন বিশাল ব্যক্তিত্বৰ মহাপুৰুষৰ বিষয়ে আৰু তেখেতৰ অৱদানৰ বিষয়ে কেৱল মাত্ৰ এজন জীৱনীতেহে লিখি সীমাবদ্ধ কৰিব নোৱাৰি। কাৰণ অসমৰ প্ৰতিজন মানুহ অন্তৰতে প্ৰতিজন মানুহৰ ঘৰতে সমাজৰ প্ৰতিটো দিশতে তেখেতৰ জ্ঞান আৰু অৱদান বিস্তৃত হৈ আছে। ৯ নম্বৰত দিয়া আছে শেষৰ ধ্বনি মিল থকা শব্দবোৰ কবিতাটোৰ পৰা বাছি উলিয়াই লিখা। উদাহৰণত দিয়া আছে যেনে তুমি তুমি। ইয়াৰ উত্তৰত হ'ব যেনেকুৱা সাজে বাজে, জ্ঞান দান, ধাৰা পঢ়া, সুৰে ঘৰে, সদাচাৰ ব্যৱহাৰ। ১০ নম্বৰ দিয়া আছে চমুকৈ লিখা ক সৰ্গৰ বাতৰি আনি দিলা দেৱ মৰতত। ইয়াত উল্লেখ কৰা সৰ্গৰ বাতৰি কি বুজাই লিখা। ইয়াৰ উত্তৰত হ'ব ইয়াত দেৱ শব্দই মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱক বুজাইছে। মৰত শব্দৰ অৰ্থ যদিও পৃথিৱী ইয়াত অসম ভূমিক বুজাইছে। সৰ্গৰ অমৰ কাহিনী মহাপুৰুষ জনাই ভক্তি ধৰ্ম সাহিত্য সংস্কৃতিৰ অমৃত ধাৰা বোৱাই অসম ভূমিক পবিত্ৰ কৰাৰ কথা কোৱা হৈছে। খত দি আছে কবিয়ে উল্লেখ কৰা মতে শংকৰদেৱে অসমক কি দান দিলে আৰু কিহক নতুন সাজেৰে সজালে। ইয়াৰ উত্তৰত হ'ব কবিয়ে উল্লেখ কৰা মতে মহাপুৰুষ শংকৰদেৱে অসমক ভক্তি ধৰ্ম ভাষা সংস্কৃতি সাহিত্য ৰীতি নীতি আদি দান দি অসমৰ সকলোকে নতুন সাজেৰে সজালে। গত দি আছে কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত কোনে কি মালা গাঁথাৰ কথা কৈছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব কত যতনেৰে দেৱ গাঁঠিলা এই মালাধাৰী। ইয়াত মহাপুৰুষ শংকৰদেৱে মালা গাঁথাৰ কথা কৈছে। ঘত দি আছে শংকৰদেৱে অসমীয়া সমাজৰ পৰা কি আঁতৰালে। ইয়াৰ উত্তৰত হ'ব শংকৰদেৱে অসমীয়া সমাজৰ পৰা ক্ষুদ্ৰ স্বাৰ্থ
ভিন ভাৱ সৰু বৰ এনেবোৰ ভাৱ আঁতৰালে। 11 নম্বৰত দিয়া আছে তলত দিয়া শব্দসমূহৰ সমাৰ্থক শব্দ পাঠৰ পৰা বাছি উলিয়াই লিখা। ইয়াৰ উত্তৰ হ'ব পৃথিৱী, মৰদ ধৰণী ধৰা, মৰম আদৰ, সন্ন্যাসী যোগী, অন্তৰ হৃদয় হিয়া, বাগিচা কানন। গংগা মন্দাকিনী, গৌৰৱ গৰিমা, মিঠা মধুৰ। 12 নম্বৰত দিয়া আছে তলত দিয়া শব্দসমূহৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। অতীত, ইয়াৰ বিপৰীত অৰ্থ হৈছে বৰ্তমান। পুণ্য পাপ, প্ৰেম ঘৃণা। পবিত্র অপবিত্র, জীবন মরণ, অশেষ শেষ। 13 নম্বৰত দিয়া আছে কবিতাটোৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই দুখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰত হ'ব বিশেষ্য যোগী, বীণা, কানন, মৰদ, মন্দাকিনী, স্বৰ্গ, অসম, ভাষা, দেৱ, বেদ, সাধনা ইত্যাদি। বিশেষণ পূৰ্ণ, পবিত্ৰ, মধুৰ, গভীৰ, অসীম, ক্ষুদ্ৰ, সৰু, বৰ ইত্যাদি। 15 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। ক কেৱল এজন দেৱতাৰ ওচৰত শৰণ লোৱা এক শৰণ। খ বিষ্ণুক ভক্তি কৰে যি বৈষ্ণৱ। গ একে গুৰুৰ শিষ্য হৰিভকত সতীৰ্থ। খ পিতৃ মাতৃহীন সন্তান ঘাট মাউৰা। ঙ ছত্ৰ সম্বন্ধীয় ক্ষত্ৰিয়া। ঙ ছত্ৰ সম্বন্ধীয় ক্ষত্ৰিয়া।